সকলোৱে মোক কৈছে ঠিক আছে মানৱীয়তাৰ খাতিৰত 3খন নতুন পলিটেকনিক আহিছে যাক যত যেনেকৈ পাৰে আমি একমোডেট কৰি দিম এজটো ৰিলেক্স কৰি দিম কিন্তু তেওঁলোকে পঢ়া শুনা কৰি যেহেতু মেধাবী বুলি নিজে কৈছে আৰু আমাৰ যেহেতু চাকৰিত ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেছৰসকলে ইণ্টাৰভিউ লয় তাত কোনো পলিটিকেল মানুহ নাই গতিকে মই আশা কৰিম অন্ততঃ মেধাৰ ভিত্তিত পিছৰবাৰ তেওঁলোকে চাকৰি ল'ব কিন্তু গভৰ্ণমেণ্টত আজিকালি ডাঙৰ কথাটো হ'ল যে মেধাক বাদ দি মৰম কৰাৰ ইয়াত কোনো স্কোপ নাই কাৰণ যদি মৰম কৰিব যাওঁ যোগদান কৰাখিনিক আকৌ উলিয়াই দিব লাগিব তেতিয়া তেওঁলোকো আপোনালোকৰ ওচৰত আহিব সেইকাৰণে মোৰ এইটোৱে কথা যে মই এজ ৰিলেক্স কৰি দিম নতুন 3খন পলিটেকনিকক এওঁলোকক যাতে অন্ততঃ লগে লগে চাকৰিটো নাযায় কাম কৰি থকাৰ সুবিধাও কৰি দিম কিন্তু সকলোকে পাৰোনে নোৱাৰো মই নাজানো মই চেক কৰি লওঁ কিন্তু ফাইনালি তেওঁলোকে পৰীক্ষা দিবই লাগিব পৰীক্ষা নিদিয়াকৈ চাকৰি নহব এই কথাখিনি মই ভাবো যে চাকৰি এটা গলে মনটো বেয়া লাগে অলপ দুখো কৰে কিন্তু পুৱা কেজনো জেনুইনে যোনে চাকৰি পাইছে তেওঁলোকৰ জায়গাত কোনো ৰাজস্থান মহাৰাষ্ট্ৰৰ পৰা কোনো অহা নাই অসমৰ ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে ইমানটোৱে কথা পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু লগতে অসমত উদ্যোগসমূহ আহিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহলেও বেলেগ ধৰণে পাছ কৰি বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম আমি 30-35 হাজাৰ আৰু চাকৰি দিব পাৰো আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,000 পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম